হে গাইজ, কি খবৰ তোমালোকৰ? আশা আছে সকলোৱে ভাল। তো মোক মেডিকেলৰ ওপৰত এটা ভিডিঅ' সুধিছিলে, কিন্তু এটা পাইলছ বেমাৰটো মোৰ হৈ আছে, ভাল হোৱা নাই, আৰু এইটো মানে অগ্নিবীৰ SSC মেডিকেলৰ বাবে মোৰ বাবে বেয়া হ'ব পাৰে। তো বেমাৰটো কেনেদৰে মানে ঠিক কৰিম তাৰ ওপৰত এটা ভিডিঅ' বনোৱা। তো চক ইণ্ডিয়া হওক, গোটেই পৃথিৱী হওক, পাইলছ বেমাৰটো মানে এতিয়া এটা নৰ্মেল বেমাৰ হৈ পৰিছে, ঠিক আছে। কাৰণ এই বেমাৰটো মানে এটা নৰ্মেল বেমাৰলৈ ৰূপান্তৰিত হৈছে। কাৰণ মানুহে মানে দিনক দিনে যিমানেই মানে ফাষ্টফুড, মছলাজাতীয় বস্তু, অন্যান্য ধৰণৰ মছলাজাতীয় বস্তুবোৰ যিমানে খাবলৈ ধৰিছে, সিমানেই বেমাৰটো বাঢ়ি গৈছে। চক, তোমাৰ যদি পাইলছ বেমাৰটো হৈ আছে, তুমি প্ৰথমতে জানিব লাগিব যে এই বেমাৰটো হৈছে কেলে, ঠিক আছে। তোমাৰ যদি পাইলছ বেমাৰটো হৈ আছে, তুমি প্ৰথমতে জানিব লাগিব বেমাৰটো কেলে হৈছে আৰু এইটো ভাল কৰা একমাত্ৰ উপায় কি, ঠিক আছে। মই তোমালোকক কৈছোঁ পাইলছ বেমাৰটো কেনেদৰে ভাল কৰিবা আৰু একমাত্ৰ উপায় কি, ঠিক আছে। চক, পাইলছ বেমাৰটো বৰ্তমান দিনত বহুত বাঢ়ি গৈছে। তোমালোকৰ বেমাৰটো এইকাৰণেই বাঢ়ি গৈছে, তুমি যে স্কুল পাতি যোৱা, কলেজ যোৱা, তুমি কি কৰা, যোনখন তোমাৰ কেণ্টিন থাকে, তুমি জানো ডেইলি তুমি এমাহত যদি 20 দিনো তুমি কলেজ যোৱা, তুমি এমাহত 20টা চিঙৰা খালা, ঠিক আছে। তুমি চিঙৰা নাখালেও তুমি তেলেতীয়া বস্তু খালা, তুমি অন্যান্য ধৰণৰ তুমি যোনবোৰ ব্ৰেড ভাজি দিয়া বা চিঙৰা টিঙৰা খুচৰি হওক, তুমি যদি ডেইলি সেইবোৰ খাই গৈ আছা, তুমি সেইবোৰ খাই আকৌ ঘৰত আহি তুমি জলকীয়া খালা বা অন্যান্য ধৰণৰ তেলেতীয়া বস্তু খাই দিলা, পুৰি খাই দিলা। যদি তুমি দিনে এমাহতো যদি তুমি ইমান এমাহত মেক্সিমাম যদি তেলেতীয়া বস্তু ইমান এমাহত যদি এমাহেই খোৱা, তো তুমি নিজে ভাবি চাব পাৰা পেটত তোমাৰ কিমান মানে এটা মানে বেয়া দুৰ্গন্ধৰ সৃষ্টি হ'ব। তুমি জিভাৰ টেষ্টৰ কাৰণে, জিভাখনৰ টেষ্টৰ কাৰণে সোৱাদ ল'বৰ বাবে তুমি তেলেতীয়া বস্তুবোৰ খাই দিয়া, কিন্তু সেইবোৰ পেটত গৈ মানে হজম নহয়, ঠিক আছে। আৰু সেইবোৰ হজম নোহোৱাৰ ফলত তুমি যেতিয়া শৌচ কৰা, মানে শৌচ পায়খানা যেতিয়া কৰা, তুমি অত্যন্ত প্ৰেছাৰ দিবলগীয়া হয়। প্ৰেছাৰ দিয়াৰ ফলত তোমাৰ মলত্যাগদি মানে তেজ ওলায়, আৰু যেতিয়াই তোমালোকৰ তেজ ওলাই গৈ থাকে, যেতিয়া তুমি কথাবোৰ মানে পেৰেণ্টছক নজনোৱা, মানে মা দেউতাক যদি নজনোৱা, যদি লুকুৱাই ৰাখা, সেই প্ৰব্লেমটোৱে তোমালোকৰ বেছি বেমাৰটো বঢ়াই নিয়ে, ঠিক আছে। তুমি যিমান প্ৰেছাৰ দিবা, তোমাৰ শৌচৰ তোমাৰ মলত্যাগৰ যোনবোৰ জেগা, তাত তোমালোকৰ প্ৰেছাৰ দিয়াৰ ফলত তেজটো ওলাবই, তেজটো ওলোৱাৰ ফলত তাত মানে মাংস বাঢ়ি আহে, ঠিক আছে। আৰু যিমানেই তোমাৰ মাংস বাঢ়ি আহে, তেতিয়াই তোমালোকৰ মানে পাইলছ বেমাৰটো আৰু ভয়ানক ৰূপ লয়, ঠিক আছে। যদি তোমালোকৰ ডেইলি তেজ ওলাই থাকে, তো তেজ ওলোৱা মানে পাইলছৰ পৰা মানে অন্যান্য ধৰণলৈ ৰূপান্তৰিত হয়, ঠিক আছে। তো সেই পৰ্যায়টো যাতে নাপাওকগৈ, তাৰ কাৰণে তুমি কি কৰিব লাগিব, বেমাৰটো ষ্টাৰ্ট হওঁতে তুমি নিজৰ ঘৰৰ মানুহক জনাব লাগিব যে মোৰ এনেকৈ হৈছে, শৌচ পায়খানা কৰোঁতে মোৰ প্ৰেছাৰ দিবলগীয়া হৈছে, যাতে মই কি কৰোঁ। এই বেমাৰটো তুমি ঘৰুৱা দৰৱ খাই, মানে একমাত্ৰ উপায় হৈছে, কৈ আছোঁ কেনেকৈ ভাল কৰিবা। বহুতে ডক্টৰৰ ওচৰলৈ যায়, ডক্টৰৰ ওচৰলৈ গৈ মানে দৰৱ পাতি লৈ আহে, অন্য ধৰণৰ খাই দিয়াৰ পিছত যদিও হয়, আকৌ মানে বেমাৰটো হৈ যায়। আৰু কিছুমানে অপাৰেশ্যন কৰি দিয়ে, ঠিক আছে। যেতিয়া মানে মাংসটো বাঢ়ি যায়, মাংসটো বাঢ়ি দিয়াৰ ফলত মানে অপাৰেশ্যন কৰি দিয়ে, কিন্তু যেতিয়া অপাৰেশ্যন কৰি দিয়াৰ ফলত হয়, বিষটো মৰি যায়, বিষটো থাকিলেও ভাল হৈ যায়, ঠিক আছে। কিন্তু আকৌ তেওঁলোকেতো আকৌ মছলাজাতীয় বস্তুবোৰ খাবলৈ আৰম্ভ কৰি দিয়াৰ ফলত আকৌ মাংসটো বাঢ়ি যায়, আকৌ তেজ লিক হ'বলৈ লয়, ঠিক আছে। কিন্তু এই বেমাৰটো একমাত্ৰ ভাল কৰাৰ উপায় হৈছে, তুমি মছলাজাতীয় বস্তু, তোমাৰ যদি বেমাৰটো হৈ আছে, ঠিক আছে, চবৰেতো নহয়, কিন্তু যাৰ হৈ আছে, ডিম, ভেন্দি হওক, চিকেন হওক, যোনবোৰ ভেজাল জাতীয় বস্তু, সেইবোৰ মানে এৰিবই লাগিব, ঠিক আছে। যদি ভেজাল জাতীয় বস্তুবোৰ তুমি খাই থকা, তোমাৰ পাইলছ বেমাৰটো মানে বাঢ়ি যাব, ঠিক আছে, বেছিকৈ হৈ যাব। আৰু তুমি ডক্টৰৰ ওচৰত গৈও যদি অপাৰেশ্যন কৰা, তাৰপিছতো মানে এই বেমাৰটো মানে ভাল কৰিব নোৱাৰিবা, ঠিক আছে। তো মই তোমালোকক মই সেইকাৰণেই কৈছোঁ, এইটো যদি ভাল কৰিবলৈ মন আছে, তো তুমি মানে কৰিবই লাগিব। মানে যোনটো তোমালোকৰ মই কৈছোঁ মছলাজাতীয় বস্তুবোৰ এৰাৰ কথা কৈছোঁ, তো তুমি মানে এৰিবই লাগিব, ঠিক আছে। কাৰণ মোক বহুতে কমেণ্ট কৰি আছিলে কি পাইলছ বেমাৰটো হৈ আছে, কেনেকৈ ভাল কৰোঁ তাৰ ওপৰত এটা ভিডিঅ' বনোৱা। তো মই তোমালোকক কৈ দিলোঁ, মছলাজাতীয় বস্তুবোৰ প্ৰধানিক এৰিবই লাগিব, ঠিক আছে। এই বেমাৰটো যদি তুমি ভাল কৰিবলৈ মন আছে, তুমি যোনবোৰ মছলাজাতীয় বস্তু সেইবোৰ এৰিবই লাগিব, ঠিক আছে। আৰু এই বেমাৰটো ভাল কৰাৰ একমাত্ৰ উপায় হৈছে ঘৰুৱা দৰৱ, ঠিক আছে। ঘৰুৱা দৰৱ মানে হোমিঅ'পেথিক। তুমি ইউটিউব চেনেলত গম পোৱা, ইউটিউব চেনেলত তুমি কিছুমান লিংকত গৈ তুমি দিল্লী হওক, অন্যান্য ধৰণৰ যোনবোৰ হোমিঅ'পেথিক অকল পাইলছৰ দৰৱ বনায়, ঠিক আছে। যোনসকলে মানে অকল পাইলছৰ দৰৱ বনায়, পাইলছ বেমাৰটো ঠিক কৰিবৰ বাবে মানে যোনখন হোমিঅ'পেথিক শ্বপ বা দোকান, তাৰ পৰা মানে তুমি দৰৱটো অৰ্ডাৰ দি খাব পাৰা। আৰু এনেকুৱা ধৰণৰ ঘৰুৱা দৰৱো আছে। আৰু তুমি সেউজীয়া কেঁচা শাক পাচলি যদি ডেইলি ব্যৱহাৰ কৰা, আৰু সেই হোমিঅ'পেথিক দৰৱবোৰ তুমি অৰ্ডাৰ যদি আনি পেলাই যদি খোৱা, আয়ুৰ্বেদিক দৰৱবোৰ যদি তুমি আনি পেলাই খোৱা, নিশ্চয় মানে এই বেমাৰটো ভাল হ'ব। একমাত্ৰ উপায় হৈছে তুমি মছলাজাতীয় বস্তুবোৰ এৰিব লাগিব। মছলাজাতীয় বস্তুৰ লগতে ভেজালজাতীয় ডিম, চিকেন, মিট, সেইবোৰ চব এৰি দিব লাগিব। তুমি যদি এৰি দিয়া, একেবাৰে যদি এৰি দিয়া, যেতিয়া তুমি
বেমাৰটো একেবাৰে ভাল হৈ যাব তেতিয়া অলপ অলপ খাব পাৰিবা, কিন্তু যেতিয়ালৈকে তোমাৰ বেমাৰটো ভাল নহয় তেতিয়ালৈকে মানে তুমি একেবাৰে যদি নোখোৱা নিশ্চয় তোমালোকৰ ভাল হৈ যাব। এনেকুৱা মই বহুতৰ ভাল হোৱা দেখিছোঁ, ঠিক আছে। আমাৰ গাঁৱতে হওক অন্যান্য ধৰণৰ মই কিছুমান কেছো দেখা গৈছোঁ। কিন্তু কিছুমান এনেকুৱা হয় তেওঁলোকে মানে নিজৰ যোনটো মানে কৰিবলগীয়া কাম নকৰে, মানে বেমাৰটো ভাল প্ৰথমতে বুজিয়ে নাচায় মানে কেলে বেমাৰটো হৈছে। তো বুজি নাচাওঁতে মানে তেওঁলোকে ডক্টৰৰ ওচৰলৈ গৈ যিহেতু দৰৱ খাই অপাৰেশ্যন কৰি দিয়ে, তো যদিও ভাল হয় এমাহ দুমাহৰ কাৰণে ৰেষ্ট পায়, কিন্তু আকৌ বেমাৰটো মানে ষ্টাৰ্ট হৈ যায়, ঠিক আছে। তো মই সেইকাৰণে কৈছোঁ কিবা এটা যেতিয়া প্ৰব্লেম হয় তুমি গুৰিৰ পৰা কেনেকৈ ঠিক কৰিব পৰা যায় সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব, ঠিক আছে। বৰ্তমান সময়ত ইণ্ডিয়াৰ প্ৰায় 80-90% লোক এই বেমাৰটোত ভুগি আছে, কাৰণ তেওঁলোকে নাজানে যে বেমাৰটো কেলৈ হৈছে আৰু বেমাৰটোক ঠিক কৰা একমাত্ৰ উপায় কি, ঠিক আছে। অন্য ধৰণৰ ডিফেন্স ৰিলেটেড চাকৰি তোমালোকে গম পোৱা যে অগ্নিবীৰ আৰু SSGD কিছুমান চেণ্ট্ৰেল লেভেলত চাকৰিবোৰ তুমি গম পোৱা যে পাইলছটো চেক কৰে। তো কেলৈ চেক কৰে? পাইলছ বেমাৰটো এটা ভয়ানক ৰোগ হয়, কাৰণ তুমি যেতিয়া প্ৰেছাৰ হ'ব, প্ৰেছাৰ দিয়াৰ ফলত তুমি যেতিয়া শৌচ পায়খানা কৰিব নোৱাৰা লেখীয়া হৈ পৰে আৰু বহুত মানে বিষ জ্বলনৰ সৃষ্টি হয়। আৰু তোমালোকৰ যদি সেই জ্বলন, তোমালোকৰ যদি সেই অশান্তিৰ সৃষ্টি হয়, তেতিয়া তোমালোকে ডিউটি দিব নোৱাৰিবা, ভালদৰে তুমি কাম কৰিব নোৱাৰিবা। তো সেইকাৰণে তোমালোকক ৰিজেক্ট কৰে তোমালোকৰ নিজৰ ভালৰ কাৰণে, ঠিক আছে। তো তোমালোকক মই পাইলছ বেমাৰটো কেলৈ হয় কৈ দিলোঁ আৰু একমাত্ৰ ভাল কৰা উপায় কৈ দিলোঁ। তো যাৰ যাৰ হৈ আছে ভিডিঅ'বোৰ তালৈ শ্বেয়াৰ কৰিবা, আৰু যাতে মই কোৱা কথাবোৰ যদি তুমি পালন কৰা তোমালোকৰ বেমাৰটো নিশ্চয় ভাল হ'ব, ঠিক আছে।